হেল্ল' গাইজ, আপোনালোকে চাওক এতিয়া আমাৰ ঘৰত বহুত পানী হৈছে আৰু পানীটো গৈ পাইছে দে আমাৰ ৰাস্তাৰ ফালৰ পৰা আহিছে। আপোনাক দেখাই দিছোঁ কেনেকৈ পানীটো আহিছে ৰাস্তাৰ পৰা। আৰু আপোনালোকে যেতিয়া মোৰ ঘৰৰ চেনেলটো আছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। চাওক এইপিনৰ পৰা ৰাস্তাৰ পৰা সেই পিনৰ পৰা পানীটো আমি আহিছে এনেকৈ ৰাস্তাইদি আহি পানী আমাৰ ঘৰত সোমাইছেহি। আৰু আমাৰ ঘৰৰ অৱস্থা চাওক, সেইপিনে মা আছে, মা একদম পানী মাহঁতৰ ভৰি সোমাই আছে আৰু গৰুৱেও পানীত ঘূৰি ফুৰিছে। চাব এতিয়া ৰ'ব দেই, এইপিনে চাওক, এইপিনে মই পানী এনেকৈ চাওক, মোৰ ভৰি চাওক, এইপিনে মোৰ ভৰি চাওক সোমাই আছে, এইপিনে মা ভাগৰ ভৰি সোমাই আছে। এজাক বৰষুণতে একদম বানপানীৰ নিচিনা হৈ গৈছে, পুখুৰীত পানী ভৰ্তি। আৰু হ'লে যে কি হ'ব চাওক গাইজ, পানীত ভৰি সোমাই আছে। সেইটো বা আমাৰ ইয়াত ঘূৰি ফুৰিছে, উটি উটি বা ঘূৰি ফুৰিছে। এইপিনে চাওক পানী এগাল পানী একদম আমাৰ ঘৰত এইপিনৰ একদম এইপিনে এইডোখৰ আৰু এইখিনি চাওক কিমান পানী একদম ঘৰ একদম আগফালে পানীয়ে পানী একদম গাইজ। আৰু যোনে মোৰ চেনেলটো নতুনকৈ চাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভালকৈ কমেণ্ট এটা মাৰি দিব দেই গাইজ। একদম গুৱাহাটীৰ নিচিনা হৈ গৈছে কৃত্ৰিম বানপানী।